সমগ্ৰ অসমত বিজেপিক উৎখাত কৰাৰ ধুমুহা আৰম্ভ হৈছে। বিভিন্ন সমষ্টিত যাওঁতে দেখিছোঁ চাৰিওফালে এক পৰিৱৰ্তনৰ লহৰ আহিছে, বিজেপিক উৎখাত কৰাৰ ধুমুহা আহিছে আৰু গৈ গৈ অহা 9 তাৰিখে এই ধুমুহা চুনামিত পৰিণত হ'ব। হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িকতাৰ ৰাজনীতি, হিন্দু মুছলমানৰ নামত ভাগ ভাগ কৰি ঘৃণা, বিভাজন আৰু সংকীৰ্ণতা সৃষ্টি কৰা যি ৰাজনীতি আছে, সেই ৰাজনীতিৰ অৱসান হ'বৰ কাৰণে বৰ বেছি দিন নাই ৰাইজ, বৰ বেছি দিন নাই। অসমৰ মানুহৰ হাতম পুৰুষে ঐক্য সমন্বয় সম্প্ৰীতিৰ বৰ ভেটি ভাঙি তেওঁলোকে অসমৰ মানুহৰ মাজত ঘৃণা বিয়পাব খুজিছে। হিন্দু মুছলমান শিখ জৈন পাৰ্চীৰ নামত, ধৰ্মৰ নামত তেওঁলোকে মানুহৰ মাজত বিভেদ আৰু বিভাজন আনিবলৈ চিন্তা চৰ্চা কৰিছে। গতিকে দেশৰ গণতান্ত্ৰিক ঐতিহ্য পৰম্পৰা ৰক্ষা, সংবিধান ৰক্ষা, দেশৰ ন্যায়পালিকাৰ স্বতন্ত্ৰতা ৰক্ষা, তাৰ লগে লগে শংকৰ আজান মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ, এইখন অসমত স্বৰ্গদেউ চাওলুং চুকাফা মহাৰাজ নৰনাৰায়ণৰ যি আদৰ্শ আছে, এই আদৰ্শ ৰক্ষা কৰিবৰ কাৰণে সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাইজ জনগণ ওলাই আহিছে। সকলোৱে এটাই ধ্বনি যে অসমৰ মাটিৰ পৰা বিজেপিক উফৰাই পঠাব লাগে আৰু ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব লাগে।